আপোনালোকে যদি পাইলছত যদি ভুক্তভোগী যদি আপোনালোকৰ পায়খানা কৰোঁতে যদি তেজ ওলায় বা আপোনালোকৰ পায়খানা কৰোঁতে যদি বিষ হয় পুৰে বা বিভিন্ন যদি আপোনালোকৰ যদি সমস্যা হৈছে পাইলছত যদি আপোনালোকে ভুক্তভোগী হৈ আছে যিমান যি পুৰণাই বেমাৰে নহওক তেতিয়াহ'লে আপোনালোকৰ এতিয়া সেই সমস্যাবিলাকো আপোনালোকৰ সমাধান কৰি দিবৰ কাৰণে আজি আমি আপোনালোকক বিশেষ এজন ব্যক্তিক লগ কৰাই দিবৰ কাৰণে চেষ্টা কৰিছো আৰু যিজন ব্যক্তিয়ে আজি বহু বছৰৰ পৰা তেওঁ পাইলছৰ ঔষধ দি পেলাই বহুজন ব্যক্তি সুস্থ কৰি তুলিছো বুলি তেওঁ আমাক কৈছে আৰু কয়দক নমস্কাৰ ভালে আছে হয় হয় আপুনি এতিয়া পিছি থকা দেখিছো কিছুমান ঔষধ আৰু শুনিবলৈ পাইছো আপুনি পাইলছৰ ঔষধ দিয়ে অকণমান আমাক বুজাই দিয়কচোন যে পাইলছৰ ঔষধটো আপুনি কিমান বছৰৰ পৰা দি আছে এই হল দিন আজি 15-20 বছৰনে হল নি 15-20 বছৰ হৈ গল মানে 15-20 বছৰৰ পৰা আপুনি পাইলছৰ ঔষধ দি আছে আচ্ছা পাইলছটো এতিয়া ধৰক বহুত ধৰণৰ আছে নহয় নহয় কাৰোবাৰ ধৰক মানে পায়খানা কৰোঁতে পুৰে জ্বলে কাৰোবাৰ ধৰক তেজ ওলাই কাৰোবাৰ খজুৱাই কাৰোবাৰ মানে বিভিন্ন ধৰণৰ গোটা বান্ধি যায় এনেকুৱা বান্ধি যায় এতিয়া কোন বিধৰ আপুনি ঔষধ দিয়ে না যিকোনো এইটো যিকোনো হলো ভাল হ'ব যিকোনো পাইলছক ভাল হৈ যাব আচ্ছা এতিয়া ধৰক আপুনি বনদৰৱে দিয়ে কেনেকে খাব লাগিব বনদৰৱখিনি কেনেকে ভিজাই দিওঁ হয় মানে আপুনি গুটেখিনি তৈয়াৰ কৰি দিব তৈয়াৰ কৰি মই হিজাই ইয়াতে বনাই পিছিম আপুনি ইয়াতে বনাই মেলি এইটো বনাই থব নেকি আচ্ছা এনেকে আপুনি পিছিব পিছি মেলি খিনি আপুনি হিজাই মেলি আপুনি এনেকে বয়ামত বা বটলত ভৰাই মেলি তেনেকে আপুনি পেশেন্টক দি পঠায় আচ্ছা কিমান দিন খাব লাগিব তেওঁ এইটো 3বাৰ মান এনেকুৱা বয়াম 3বাৰ মান খাব লাগে এনেকুৱা 3টা মান বয়াম খাব লাগিব আচ্ছা আৰু তেওঁ কি পুৰণা বেমাৰ নতুন বেমাৰ কিবা কথা আছে নেকি নাই তেনেকে কিছুমান বস্তু খাব নালাগিব বইল খাব লাগে বইল খাব লাগিব তেল মছলা এইবিলাক খাব নালাগে আচ্ছা মাছ মাংস খাব পাৰে নে পাৰিব না বহুতক আমি কোৱা শুনো যে পাইলছ বেমাৰ হলে বোলে মাছ মাংস খাব বিশেষকৈ মাংস খাব নালাগে বুলি কয় মাংস মানে কি এইবিলাক বেছি তেলি মাংস খাব নালাগে হাঁহ মাংস বৰালি মাছ এনেকে মাটিমাহ এইবিলাকতো বৰা চাউল হয় হয় এইবিলাকতো তেলি বস্তু সেইখিনি তেলি বস্তু বা সেইখিনি বাৰু যিকোনো বেমাৰ কাৰণে অৱশ্যে খাবই নালাগে তথাপিও ধৰক পাইলছৰ কাৰণে সেইখিনি খাব নালাগে ন পাৰিলে বইল খালে জলদি ভাল হ'ব আচ্ছা বইল যদি খায় বেছি ভাল সেইকাৰণে যিসকল ব্যক্তি ধৰক পাইলছত যদি ভুক্তভোগী আছে আপোনালোকে পৰাপক্ষত আপোনালোকে ঔষধ খালেও নেখালেও সদায় আপোনালোকে বইল খাবৰ কাৰণে চেষ্টা কৰিব লাগে নহয় ন আৰু এই ঔষধটো আপোনাৰ এনেকুৱা 3টা মান বয়াম যদি খাই দিয়ে পেচেণ্টজন মানে আপোনাৰ একেবাৰে জনি মৰি যাব নে মৰি যাব হয় আৰু এতিয়া আপুনি যে কৈছে যে 15-20 বছৰ পৰা আপুনি ঔষধ দি আছো বুলি মানে পেশেন্ট বিলাক ভাল হৈছে বহুত ভাল হৈছে বহুত মানে তেনেকে দি আছো ভাল হৈ আছে মানে কোনো আজিলৈকে আপোনাক কোৱা নাই নেকি যে আপোনাৰ পৰা ঔষধ খালো যে মোৰ ভাল হোৱা নাই নাই কোৱা কিছুমানে কয় কিছুমানে এই বেছিকে খাই দিয়ে তেল মছলা সেইবিলাক কয় আকৌ নি আহি খাই দিলো দেই মই আচ্ছা সেইবিলাক খাব নালাগে হাঁহ খাই দিলো হৈ গ'ল দেই আকৌ ভাল হৈছিলে নহয় তেনেকে হয় কিছুমান আচ্ছা আচ্ছা মানে যদি আপোনাৰ ঔষধটো খাই পেলি যদি যিখিনি আপুনি নিয়ম বান্ধি দিছে সেই নিয়মত যদি থাকে তেতিয়া একো অসুবিধা নহয় আচ্ছা এতিয়া যদি ধৰক আমাৰ ভিডিঅ'টো চাই যদি কোনোবা ব্যক্তি যদি কয় যে ঔষধ মোকো লাগে বুলি আপোনাৰ নম্বৰটো মই স্ক্ৰীনত দি দিছো হয় খুৰাৰ নম্বৰটো মই স্ক্ৰীনত দি দিছো আৰু আপোনালোকে যদি পাইলছত যদি ভুক্তভোগী হৈ আছে তেতিয়াহ'লে আপোনালোকে খুৰাৰ লগত যোগাযোগ কৰক এই নাম্বাৰটোত আপোনালোকে ফোন কৰি লওক আৰু আপোনালোকে এই নম্বৰটোতে যোগাযোগ কৰি পেলাই খুৰাৰ ওচৰলৈ আপোনালোকে আহি পেলাই পাইলছৰ ঔষধ লৈ যাব পাৰিব আচ্ছা এতিয়া এটা কথা নহয় আপোনাৰ ঠিকনাটো কি বুলি দিব লাগে টিংখাং বাইলুংভেটি ডিব্ৰুগড় ডিষ্ট্ৰিক্ট টিংখাং বাইলুংভেটি হয় আৰু যিহেতু আপোনাক মই স্ক্ৰীনত নাম্বাৰটো দিয়াই আছে সেই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব আৰু আপোনালোকে খুৰাৰ লগত কথা পাতি ল'ব পাতি পেলাই আপোনালোকে ঔষধটো লৈ যাব পাৰিব আজি ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবৰ কাৰণে নাপাহৰিব আৰু আপোনালোকক একদম অশেষ ধন্যবাদ জনালো ইমানখিনি আপুনি সময় দিয়াৰ বাবে আৰু যিহেতু দেখিছো আপোনাৰ পেচেণ্টবিলাক মাজে মাজে আহিয়ে থাকে আৰু বহুত যিহেতু আমি শুনিছো যে আপোনাৰ ঔষধ খাই বহু ব্যক্তি ভাল হৈছে আমি আশা কৰিছো সকলো যাতে ব্যক্তিক যাতে আপুনি ঔষধ দি পেলাই সকলোকে যাতে সুস্থ কৰি তুলিব পাৰে তাৰে আমি কামনা কৰিলো আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবৰ কাৰণে নাপাহৰিব আৰু যদিহে আপোনালোকে ভাবে যে খুৰাৰ পৰা আপোনালোকে পাইলছৰ ঔষধ খাম বুলি আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰো ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছো অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পাই বিদায় ললো ধন্যবাদ থাকিল জয় আই অসম